students, welcome back to my channel. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। So dear students, আজিৰ এখন ভিডিঅ'ত মই তোমালোকৰ SSC 2024 ৰ বাবে অসমীয়াৰ ব্যাকৰণৰ most important কেইটামান টপিকস লৈ আহিছো আৰু ইয়াৰ পৰা তোমালোকৰ গোটেইকেইটা কোৱেশ্চন এইবাৰো আহিব আৰু গোটেইকেইটা কোৱেশ্চন 2015 পৰা 2023 বৰ্ষলৈ আহিছে আৰু তোমালোকৰ বাবে most important হয়। এর আগতে কব বিচাৰিছো যদি মোৰ চেনেলত কোনোবাই প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। বলা চেনেলৰ পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছো। ফাৰ্স্ট পইণ্টটো হৈছে আমাৰ ফুল বাক্যৰ শুধৰণি। মানে তোমালোকক এটা প্ৰশ্ন দিয়া থাকিব, এটো ভুলকে দিয়া থাকিব আৰু ইয়াৰ আনসাৰটো শুদ্ধভাৱে কৰিব লাগিব। যেনে ক নম্বৰটো দিয়া হৈছে মই যোৱাকালি বজাৰলৈ গৈছিলো আৰু এই কোৱেশ্চনটো 2021 বৰ্ষত আহিছিল। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ কৰিলে মই যোৱাকালি বজাৰত গৈছিলো। পইণ্ট নম্বৰ খ বিহুত তোমাক গামোচা এখন পঠিয়াম, এটো 2019ত আহিছে আৰু ইয়াৰ আনসাৰটো হ'ব বিহুত তোমালৈ গামোচা এখন পঠিয়াম। পইণ্ট নম্বৰ গ তোমাৰ দেউতা আহিছে, এটো 2018ত আহিছিল। ইয়াৰ উত্তৰ হ'ব তোমাৰ দেউতাৰা আহিছে। পইণ্ট নম্বৰ ঘ পইণ্ট নম্বৰ ঘ মই 10মান শ্ৰেণীত পঢ়ো, এটো 2017ত আহিছিল আৰু ইয়াৰ উত্তৰ হ'ব মই 10ম শ্ৰেণীত পঢ়ো। পইণ্ট নম্বৰ ঙ এইখন 10মান শ্ৰেণীৰ পাঠ্য, ইয়াৰ উত্তৰ হ'ব এইখন 10ম শ্ৰেণীৰ পাঠ্য। নেক্সট পইণ্ট মই কালি গুৱাহাটীলৈ যাম, এটো শুদ্ধ কৰিলে হ'ব ইয়াৰ উত্তৰটো হ'ব মই কাইলৈ গুৱাহাটীলৈ যাম। নেক্সট কোৱেশ্চন 12টা বজাত পৰীক্ষা শেষ হ'ব, ইয়াৰ উত্তৰটো হ'ব 12 বজাত পৰীক্ষা শেষ হ'ব। সো ডিয়াৰ স্টুডেন্ট এনেকৈ তোমালোকৰ কোৱেশ্চনসমূহৰ ফুল বাক্যৰ শুধৰণি কৰা হয়। গতিকে তোমালোকেও মই যেনেকৈ লিখিছো তেনেকৈ পৰীক্ষাত আহিলে কৰি থৈ আহিবা। পইণ্ট নম্বৰ বৰ্গীয় সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল, ইয়াৰ উত্তৰটো হ'ব সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল। পইণ্ট নম্বৰ ঝ ৰাইজসকলৰ ওচৰত কৰজোৰে ক্ষমা বিচাৰিছো, ইয়াৰ আনসাৰটো হ'ব ৰাইজৰ ওচৰত কৰজোৰে ক্ষমা বিচাৰিছো। নেক্সট পইণ্ট মায়ে ভাত বনাইছে, ইয়াৰ উত্তৰ হ'ব মায়ে ভাত ৰান্ধিছে। ইয়াৰ পিছৰ পইণ্টটো লৈছো আমি টপিকস অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। এটো প্ৰতিবাৰে আহি আছে আৰু এইবাৰো আহিব। ইয়াত কোৱেশ্চনসমূহ লোৱা হৈছে পানীৰ তলৰ কাঁইট 2021ত আহিছিল, জয়দেউ কাকতি 19ত বাবলা এই দুটা 2019ত আহিছে। খাই পাত ফলা আলাসৰ লাৰু 2018ত আহিছিল। অজিন পাতকী কপাল ফুল, কাণ দি কঁকাল বান্ধ, চকু চৰহা, জাকত জিলিকা, হাত দীঘল, মাটি কৰ, সময়ৰ খৰ, ধোধৰ প্ৰচলা। ডিয়াৰ ষ্টুডেণ্টছ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা মানে তোমালোকক যেটো প্ৰশ্ন দিয়া আছে ধৰা পানীৰ তলৰ কাঁইট দিয়া আছে, ইয়াৰ অৰ্থটো কি হ'ব এটো লিখি আমি প্ৰশ্নৰে বাক্য ৰচনা কৰিব লাগিব। পানীৰ তলৰ কাঁইট এটো আমি যদি উত্তৰ কৰো কেনেকৈ হ'ব পানীৰ তলৰ কাঁইট, ইয়াৰ অৰ্থ হ'ব গোপন শত্ৰু। বাক্য ৰচনা কৰিলে হ'ব পানীৰ তলৰ কাঁইট চাই খোজ দিব জানিলে বিপদ মুক্ত হ'ব পাৰি। নেক্সট পইণ্ট জয়দেউ কাকতি, ইয়াৰ অৰ্থ হ'ব অনুনয় অতি অনুনয় বিনয়। ইয়াৰ উত্তৰ হ'ব মানুহজনে কত জয়দেউ কাকতি কৰিলে তথাপি তেওঁৰ অন্তৰ নগলিল। নেক্সট পইণ্ট 19ত বাবলা, ইয়াৰ আনসাৰটো হ'ব আনন্দত আত্মহাৰা হোৱা। ৰহিমে মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান পাই 19ত বাবলাই ঘূৰি ফুৰিছে। নেক্সট পইণ্ট খাই পাত ফলা, ইয়াৰ অৰ্থ হ'ব উপকাৰী উপকাৰ পাহৰা। ইয়াক বাক্য ৰচনা কৰিলে হ'ব খাই পাত ফলা লোকক উপকাৰ কৰি লাভ নাই। পইণ্ট নম্বৰ আলাসৰ লাৰু অতি মৰমৰ, মীনা মাক দেউতাকৰ একমাত্ৰ সৰু ছোৱালী বাবেই তাই সকলোৰে যেন আলাসৰ লাৰু। নেক্সট পইণ্ট অজিন পাতকী দুষ্ট, অজিন পাতকী লোকে য'তে ত'তে অঘটন ঘটাই ফুৰে। ইয়াতে এটা অঘটন ঘটাই হলে হয়, এটো লিখা নাই তোমালোকে মিলাই ল'বা, অঘটন ঘটাই ফুৰে। নেক্সট পইণ্ট কপাল ফুল, ইয়াৰ উত্তৰ হ'ব সৌভাগ্য অহা। ল'ৰাজনে চাকৰি পোৱাত মাক দেউতাকৰ কপাল ফুলিল। নেক্সট পইণ্ট কাণ দি, ইয়াৰ অৰ্থ হ'ব মনোযোগ দি।
শিক্ষকৰ সকলো কথা ছাত্ৰ ছাত্ৰীসকলে কাণ দি শুনিব লাগে। নেক্সট পইণ্ট, কঁকাল বান্ধ সাজু হ। এইকেইদিন ভালকৈ পঢ়া শুনা কৰি পৰীক্ষাৰ বাবে কঁকাল বান্ধ। নেক্সট পইণ্ট, চকু চৰহা আনৰ ভাল দেখিব নোৱাৰা। ইয়াৰ উত্তৰ হ'ব চকু চৰহাবিধৰ মানুহে সদায় আনৰ সম্পত্তিৰ প্ৰতি লোভ কৰে। নেক্সট পইণ্ট, জাকত জিলিকা। ইয়াৰ অৰ্থ হ'ব অতি সুন্দৰ। ৰীণা গাঁওখনৰ ভিতৰতে এজনী জাকত জিলিকা ছোৱালী। হাত দীঘল সমতাশালী। হাত দীঘল লোকক সকলোৱে সন্মান কৰি চলে। নেক্সট পইণ্ট, মাটিঘৰ নষ্ট হোৱা। প্ৰচণ্ড ধুমুহাই আমাৰ সকলোবোৰ শস্যৰ খেতি মাটি কৰিলে। নেক্সট পইণ্ট, সময়ৰ খৰ সুযোগ উপস্থিত হওঁতেই। সময়ৰ খৰ মাৰিব নাজানিলে খৰপহুৰ মাংস খাবলৈ আশা কৰাটো মিছা। নেক্সট পইণ্ট, ধোদৰ পচলা এলেহুৱা। ধোদৰ পচলা লোকসকলে কেৱল কথাৰহে ফুলদানি ফুটায়। ইয়াৰ পিছৰ পইণ্টটো আছে সমাৰ্থক শব্দ লিখা। এইটো 2015 পৰা আৰম্ভ কৰি 2023 আহিছিল এইকেইটা কুৱেশ্যন। ফাৰ্ষ্টটো আছে চৰাই। ইয়াৰ সমাৰ্থক হ'ব পক্ষী। 2021 আহিছিল তৰংগ ঢৌ। কুসুম মানে ফুল, এই দুটা 2019 আহিছিল। পদুম, যাৰ সমাৰ্থক শব্দ পদ্ম, এইটো 2018 আহিছে। আৰু বিটপি মানে গছ। বাতায়ন মানে খিৰিকী। ভৰি মানে চৰণ। মৃত্তিকা, ইয়াৰ অৰ্থ হ'ব সমাৰ্থক শব্দ মাটি। ৰজনী মানে ৰাতি। বাৰী মানে জল। কামিনী, ইয়াৰ সমাৰ্থক শব্দ হ'ব নাৰী। ধবল, যাৰ সমাৰ্থক শব্দ বগা। বাৰিধি, সমাৰ্থক শব্দ হ'ব সাগৰ। সমীৰ, এইটো হ'ব বতাহ। আৰু এই গোটেইকেইটা কুৱেশ্যন 2017 আহিছিল। নেক্সট, বিপৰীত শব্দ লিখা। এইকেইটা 2017 পৰা আৰম্ভ কৰি 2023 আহিছিল। সুন্দৰী, যাৰ বিপৰীত অৰ্থ কুৎসিত, 2021 আহিছে। প্ৰাচ্য, যাৰ অৰ্থ পাশ্চাত্য। আবিৰ্ভাৱ, যাৰ অৰ্থ হ'ব তিৰোভাৱ, এইটো 2019 আহিছিল। স্থাৱৰ, ইয়াৰ বিপৰীত শব্দৰ অৰ্থ হ'ব অস্থাৱৰ, এইটো 2018 আহিছে। বৰ্জন, গ্ৰহণ। নীলগত, ওচৰত। ক্ষমা, যাৰ বিপৰীত শব্দ প্ৰতিশোধ। সন্ধি, বিচ্ছেদ। নিন্দা, যাৰ বিপৰীত শব্দ প্ৰশংসা। আৰু মূৰ্খ হ'লে জ্ঞানী। পইণ্ট নম্বৰ 5, আধুনিক শব্দ লিখা। এইটো 2021, 19, 18 আৰু 17 আহিছিল। ইয়াৰ পৰাই তোমালোকৰ কমন থাকিব বুলি মই চিয়'ৰ। ষ্টুডেণ্ট, আৰু তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে সেই ভিডিঅ'সমূহ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'ৰ কেইটা লিংক দিয়া আছে, তাৰ পৰা ভিডিঅ'সমূহ চাই ল'বা। আগতে মই অসমীয়া গ্ৰামাৰৰ ৰচনা, ভাৱ সম্প্ৰসাৰণ, আবেদন প্ৰতিবেদন এইকেইটা টপিক্সৰ ওপৰত মই ডিছকাশ্যন কৰিছোঁ আৰু কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰিছোঁ। তোমালোকে ইয়াৰ পৰা সেই ভিডিঅ'টো চাই লোৱা। আৰু অসমীয়া মূলভাৱসমূহ তোমালোকৰ শ্বৰ্টত দিয়া হৈছে, তাৰ পৰা এইটো ভিডিঅ'ত লিংক ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ভিডিঅ'ৰ, তাৰ পৰাও চাই লোৱা। এতিয়া আহিল আধুনিক শব্দ লিখা। সোমৰন্তে, যাৰ অৰ্থ হ'ব সুঁৱৰি থকা বা সুঁৱৰি। বিগুটীয়া, ঠাট্টা কৰা। তাবকখনে, তৎক্ষণাত। নটুৱা, মতা বা তিৰোতাৰ বেশ লৈ নচা ল'ৰা। তাসম্বাক, তেওঁলোকক। হাৰ্লি, অতি মৰমৰ। চৌপৰ, চাৰি প্ৰহৰ। উৎপাৰে, যাৰ অৰ্থ হৈছে উঘালে। মূৰল, মোহাৰিলে। আছি, আহি। ভৈলুহু, হলু। জাকেৰি, যিজনক বাদ দি। ভেলহ, হ'ল। চ' ষ্টুডেণ্টছ, এইখিনি আছিল তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট অসমীয়া গ্ৰামাৰৰ কুৱেশ্যন এনচাৰসমূহ। আৰু ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত 99% কমন থাকিব বুলি মই নিশ্চিত। আৰু এতিয়া যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটি অল কৰি ৰাখিবা। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোৰ বন্ধু বান্ধৱীসকলৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।